সমগ্ৰ অসমতে এটা কথাই চৰ্চা লাভ কৰি আছিলে যে কংগ্ৰেছৰ যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বী বিজেপিৰ পৰা কোন হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ইংগিত প্ৰদান কৰিছিল যে এটা সাধাৰণ ঘৰৰ এজন সাধাৰণ লোকক যোৰহাটত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। আৰু ইতিমধ্যে সেই যি সকলোৱে আশাৰে বাট চাই ৰৈছিলে সেই খবৰটোৰ বাবে সেই খবৰটো আহিছে আৰু সেইটো হৈছে আন কোনো নহয় যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আৰু ইয়াকে লৈ আমি দেখুৱাইছোঁ যে তেখেতৰ যিসকল গুণগ্ৰাহী আছে সমৰ্থক আছে তেওঁলোকৰ মাজত ব্যাপক উৎসাহ আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই বিজেপিৰ পৰা। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে বৰ্তমান তেখেতৰ যিসকল সমৰ্থক যিসকল অনুৰাগী ইতিমধ্যে তেখেতৰ ঘৰত আহি সকলোৱে ওলগ জনাইছে আৰু আমি তেখেতৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে ছাৰ ইতিমধ্যে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আপোনাক প্ৰদান কৰা হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে। এতিয়া কেনেধৰণে সাজু হ'ব, যিহেতু লোকসভা নিৰ্বাচনত আমি দেখা পাইছিলোঁ যে যোৰহাট বিধানসভা সমষ্টিটোত গৌৰৱ গগৈ বহুত ভোটত জয়লাভ কৰিছিলে। 11,000 হ'লেও মানে এইটো বহুত বুলিয়ে ক'ব লাগিব বিধানসভা সমষ্টি হিচাপে। 6,000 আনিলেতো হাৰি যাব। কনফিডেণ্ট একদম পুৰা। তাই নহয়, কথাটো এনেকুৱা, সেই সময়ত পাৰ্লিয়ামেণ্টেৰী ইলেকশ্যনটো এটা বেলেগ আৰু লোকেল ইলেকশ্যনটো এটা বেলেগ। মই ক'বই লাগিব, এইটো যদিও মই ক্ৰিটিচাইজ কৰিব নাপায় কাকো, কিন্তু মই ভাবোঁ যে তেওঁ যেতিয়া পাৰ্লিয়ামেণ্টত ইয়াত জিকি গ'ল, প্ৰত্যেকটো মানে প্ৰায় 2টা নে 3টা সমষ্টিৰ বাদে 10টা সমষ্টিৰ বেছিভাগতে তেওঁ জিকিলে। সেইকাৰণে তেওঁৰ এটা দায়িত্ব আছিল এজ এ মানে MP যে জেগাবিলাকত তেওঁ অলপ এক্সটেনচিভলি ঘূৰিব লাগিছিল। মোৰ ধাৰণা তেওঁ বৰ ধুনীয়াকৈ ভাষণ দিছে পাৰ্লিয়ামেণ্টত, আমি সেইটো কেতিয়াও নুই নকৰোঁ। আমাৰ এইটো এটা গৌৰৱ যে অসমীয়া যুৱক এজনে যি পাৰ্টীয়ে নহওক তেওঁ পাৰ্লিয়ামেণ্টত এটা মানে সাধাৰণতে তেওঁ এটা স্ক'প পাইছে, লিডাৰ অফ দ্য ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন বুলি। সেইকাৰণে তেওঁৰ সেইটো কৰিলে অসমীয়া মানুহ যিয়ে নহওক তেওঁ এজন অসমীয়া ল'ৰা হিচাপে আমিও কেতিয়াবা ভাল লাগে যে এজন আমাৰ ডেপুটি লিডাৰ অপজিশ্যনত আছে, কথা কৈছে অসমৰ। নীতিগতভাৱে আমাৰ ডিফাৰেঞ্চ আছে, কিন্তু মানুহ হিচাপেতো আমাৰ ডিফাৰেঞ্চ নাথাকে। কিন্তু মই বুজি নাপালোঁ তেওঁ ইমান দিন তাত থকাৰ পিছত তেওঁ দলৰ দায়িত্বও ল'লে, কিন্তু তেওঁ নিজৰ সমষ্টিটোৰ এৰিয়াবিলাকত যি ধৰণে এক্সটেনচিভ এবাৰ ফুৰিব লাগিছিল তেওঁ কৰা নাই। অন্ততঃ মই ভাবোঁ, মই এতিয়া বিধায়ক হিচাপে মই নতুন মোক 6টা এৰিয়া দিছিল, মই এক্সটেনচিভলি 6টা এৰিয়াত ঘূৰিছোঁ। মানুহে তেতিয়াহে বুজি পাব যে MP জন বা MLA জনে কি বিচাৰিছে, কি কৰিব, আমি কি ক'ম। তেওঁ ওপৰতে থাকিলে আৰু এই ওপৰত থকাৰ কাৰণে মই ভাবোঁ যে ৰাইজে এতিয়া বুজিব যে তেওঁক ভোট দিয়া উচিত নে অনুচিত, ৰাইজে ঠিক কৰিব। কিন্তু আমি যি ধৰণে আমি কাম কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ আমি বিধায়ক হিচাপে, সেই কামত আমি মানুহবিলাকৰ লগত আমি এটা টাচ ৰাখিব পাইছোঁ। আৰু বহুত সমস্যা আছে, বিশেষকৈ হোলোঙাপাৰ অঞ্চলত বহুত সমস্যা আছে, আৰু সেই সমস্যা সমাধান কৰিবলৈ আমি আগভাগ ল'বই, সেইটো খাটাং। কিন্তু তেওঁলোকৰ মানুহখিনিয়ে যদি সেইটো কাৰণে তেওঁলোকৰ কামটোহে বিচাৰিছে, কাম বিচাৰাৰ কাৰণে নিশ্চিতভাৱে এইবাৰ তেওঁলোকে যি ক'ৰবাত আগতে অন্যতো ভোট দিছিল, এইবাৰ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব। আৰু মই ভাবোঁ আমাৰ নিজৰ যোৰহাট সমষ্টিৰ যিখিনি আছে, নগৰ যিখিনি আছে, নগৰ আপুনি দেখিছে আমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত ডেভেলপমেণ্ট বুলি ক'বলৈ বিচাৰিছোঁ যে যোৰহাট বিধানসভা সমষ্টিৰ যিসকল ভোটাৰ অসমৰ ভিতৰতে আটাইতকৈ ক্ৰিটিকেল বুলি কোৱা হয় আৰু সকলোৱে সেইটো চৰ্চা কৰে। আৰু যিহেতু দেখা পোৱা গৈছে যে এইবাৰ আপুনি এটা কথা কৈ আহিছে যে উন্নয়নক লৈ এইবাৰ আপোনালোকৰ যুঁজখন হ'ব কংগ্ৰেছৰ বিৰুদ্ধে উন্নয়নক কেন্দ্ৰ কৰি। এতিয়া উন্নয়নৰ যদি আমি তালিকাখন ক'বলৈ যাওঁ, এতিয়া হয়তো মোৰ যিটো প্ৰতিবেদন আমি আগবঢ়াইছোঁ সেই প্ৰতিবেদনটোত সেই তালিকাখন আপুনি গাই শেষ কৰিব নোৱাৰে হয়তো। অলপমান কিয়দাংশ যদি আপুনি কয় বা এইবাৰ গৌৰৱ গগৈক প্ৰতিৰোধ কৰিবৰ বাবে, কাৰণ গৌৰৱ গগৈ এগৰাকী উলামোলা নেতা নহয়, তেখেতৰো বহুতখিনি সমৰ্থক আছে যোৰহাটত, এইটো আমি মই ইমান বিশ্বাস নকৰোঁ, কাৰণ সমৰ্থক টাইমলিহে হয়। মই কিবা এটা ভাল কাম কৰিলে মোৰ সমৰ্থক ঢেৰ হ'ব, মই যিদিনা বেয়া কাম কৰিম সেই সমৰ্থক নাইকিয়া হ'ব। মই কৈছোঁ যে সমৰ্থক সদায় পাৰ্মানেণ্ট হৈ নাথাকে। সমৰ্থকে ভাল কাম দেখিলে সমৰ্থন কৰিব, বেয়া কাম দেখিলে সমৰ্থন নকৰে। তেওঁ বিৰোধী দলত থাকিলেও ভাল কাম এটা কৰিলে মই সমৰ্থন কৰিম, যিহেতু ভাল কাম হৈছে। মই যে কৈছোঁ তেওঁ মানুহবিলাকক টাচ নকৰিলে কেলে, আজি 2টা বছৰ ধৰি তেওঁতো আমাৰ তেওঁ ডেপুটি লিডাৰ, উই ফিল প্ৰাউড, তেওঁ এজন মানুহ আমাৰ ডেপুটি লিডাৰ হৈছেগৈ। তেওঁ কংগ্ৰেছ হ'লেওতো আমাৰ মানুহ, যোৰহাটৰ মানুহ, কিন্তু যোৰহাটৰ মানুহখিনিক তেওঁ কিয় টাচ কৰা নাই কেলে?
তেওঁতো অকণমানো এইখিনি এটা কথা কওঁ, যেতিয়া লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াই জয়লাভ কৰিছিলে তাৰপিছত আপুনি বহু পৰিমাণে ডিছএপইণ্টেড হৈছিলে, আপুনি সেই কথা কৈছিলোঁ। আমি দেখা পালোঁ যে তাৰ পিছৰ পৰা যোৰহাটৰ উন্নয়ন প্ৰায় স্থবিৰৰ দৰে হৈ গৈছিলে, ডিব্ৰুগড়ে বহুখিনি কিবা কিবি পালে চৰকাৰৰ তৰফৰ পৰা। যেতিয়া পঞ্চায়ত নিৰ্বাচনত আমি দেখিবলৈ পালোঁ যে আপুনি দেহে কেহে খাটিছিলে সেই সময়ত, আৰু গোটেই যোৰহাট জিলাখনতে প্ৰতিটো পঞ্চায়ততে বিজেপিয়ে জয়লাভ কৰিলে। তাৰ পিছতে আমি দেখা পালোঁ যোৰহাটৰ উন্নয়নৰ যিখন ছবি, যে ইটোৰ মাজত সিটো প্ৰকল্প এতিয়া মুখ্যমন্ত্ৰীক মই বুজাব পৰা হ'লো, পইচা পাইছোঁ, তেখেতে যথেষ্টখিনি ফাণ্ড আমালৈ দিলে, প্ৰথমে বুজাবলৈকে ভাল লগা নাই। এইবাৰ যদি আপুনি জয়ী হয়, বিজেপি চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে বিভিন্ন এক্সিট পোল সমূহত ইতিমধ্যে সেইটো চৰ্চা হৈ আছে। বিজেপিৰ পৰা আপুনি জয়ী হ'লে এইবাৰ যোৰহাটবাসীক কি উন্নয়নমূলক কাম পাব? কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে। কথা হৈছে প্ৰথম খোৱা পানী, আমি খোৱা পানীটো আৰ্ছেনিক মুক্ত পানী তৰুণ গগৈৰ দিনত আনিছিলে 300 কোটিৰ প্ৰজেক্টত। ভানু বুলি এজন অফিচাৰ আছিল, তেওঁলোকে চেছ কৰি দিলে, চব নীলা পাইপবিলাক পেলালে, পানী উলিওৱা কাৰবাৰটোৱে নকৰিলে। মই যেতিয়া MLA হৈ আহিলোঁ তেতিয়া মই পানী বিচাৰিছোঁ, পানী হোৱা নাই। তাৰপিছত যে লাগি পাব্লিক হেল্থৰ হতুৱাই তেওঁলোকৰ যি কোম্পানী আছে, কোম্পানীটোৱে মাজত আহে, মাজত নাই, মানুহবিলাক নাহে কোম্পানী, তথাপি পানীটো উলিয়াবলৈ সক্ষম হ'লোঁ। আৰু 5খন পঞ্চায়তে এতিয়াও নিমাতীৰ পাৰৰ পানী খাই আছে। বাকী আমি পানী উলিয়াব যেতিয়া চেষ্টা কৰিলোঁ, ক'তো পাইপ পোৱা নাই। আমি যে আপুনি আমাৰ JPR ৰাস্তাটো পাৰ হওঁতে ইফালে আমি গাঁত খান্দিলোঁ হয়, সিফালে পাইপ বিচাৰি নাপালোঁ। চূড়ান্ত কাৰাপশ্যন সেই সময়ত তৰুণ গগৈৰ গভৰ্ণমেণ্টৰ দিনত ভানুৰ নেতৃত্বত হৈছিল। ভানু বুলি এজন অফিচাৰ আছিল নহয়, মই মুকলিকে কৈছোঁ। মোক অফিচাৰ দুখ কৰি কান্দিছে, ছাৰ আপুনি যে এইবাৰ MLA হৈছে, আপুনি আমাক কওকচোন আপোনাক পানী লাগে নে পাইপ লাগে? মই তেওঁক খং উঠিলে, খুব ধমকি দিলোঁ অফিচাৰজনক। তেওঁলোকে কৈছে, ছাৰ প্ৰথমবাৰৰ কাৰণে এজন MLA পাইছোঁ যিজনে পানী বিচাৰিছে, পাইপ বিচৰা নাই। বুজি পাইছে নে কিমান কৰাপ্টেড হৈছিল যোৰহাটখন সেই সময়ত? গতিকে আজি আমি দেখা পালোঁ আপুনি 5টা টাৰ্মত যোৰহাটৰ বিধায়ক হিচাপে আছে, মন্ত্ৰীও হৈছে আপুনি, কিন্তু আজিলৈকে আপোনাৰ বিৰুদ্ধে দুৰ্নীতিৰ কিন্তু আমি নিউজ বিচাৰি ফুৰোঁ, নিউজ কৰিবৰ বাবে আমি সাংবাদিকসকলে বিচাৰি ফুৰোঁ যে জনপ্ৰতিনিধি দুৰ্নীতি আছে নেকি, কিন্তু আপোনাৰ বিৰুদ্ধে আজিলৈকে তেনেকুৱা এটাও কৰিব পৰা নাই। মইতো ইলেকশ্যন খেলোঁ ন, ইলেকশ্যনৰ সময়তো দলো অলপ সহায় কৰে, মোৰ নিজৰ ইমানখিনি নাই, দাদাহঁতে অলপ সহায় কৰে, নকৰে বুলি নকওঁ, কিন্তু মই ক'ৰ মানুহ আহে নাজানো, মোক অলপ পইচা দিবলৈ আহে এই ইলেকশ্যনৰ সময়তে। মই বোলো আপুনি এই পইচা কেলৈ আনিছে মোলৈ, মইতো আপোনাক চিনিও নাপাওঁ। ছাৰ আপুনি মোক চিনি নালাগে পাব, মই যিমানটা ডাঙৰ কাম আপুনি আমাক কৰি দিছিল আমি ৰক্ষা কৰিছিলোঁ, আৰু মই এতিয়া ব্যৱসায় কৰোঁ, কিবা এটা হ'লেও আপুনি অকণমান হ'লেও ৰাখিব লাগে। মই তেনেকৈ মানুহৰ পৰা ফাণ্ড পাওঁ। মই মানুহজনক ভাবোঁ এইজন কোন আছিলে, মই গম পাহৰিলোঁ, কিন্তু আমি কাম কৰোঁ মানুহ। মানে এইবাৰ যোৰহাটবাসীয়ে যিটো ডিচিশ্যন ল'ব যে গৌৰৱ গগৈক ভোট দিব নে আপোনাক ভোট দিব। এতিয়া যিখিনি উন্নয়ন আমি সকলোৱে দেখা পালোঁ, যিটো যান জঁটৰ সমস্যা ইতিমধ্যে এটিউডৰ দূৰ হৈছে ইতিমধ্যে, ঠিক সেইদৰে মাছৰ বজাৰৰ পৰা আৰম্ভ কৰি আমি দেখা পালোঁ যে যোৰহাটত যিটো 1000 আসনযুক্ত প্ৰেক্ষাগৃহ অত্যাধুনিক নিৰ্মাণ হৈ আছে, ৰজাবাৰীত কিছুদিনৰ আৰম্ভ হ'ব। ঠিক সেইদৰে যোৰহাট থিয়েটাৰ, উইমেন মাৰ্কেট যিখন নিৰ্মাণ, মহিলা মাৰ্কেট হ'ব, মানে চক বজাৰ হ'ব। এইবিলাক আমি কংগ্ৰেছৰ দিনত যিটো স্থবিৰ হৈ আছিলে বহুমলীয়া কাৰ পাৰ্কিং, সেইটো কাম চলি আছে। এইটো আমি ক'লোঁ চক বজাৰখনৰ কাৰণে আমি পৰা নাই, চক বজাৰখন তালৈ গ'লে এই কাৰ পাৰ্কিং হ'ব। আৰু দুটা মই এক্সক্লুচিভ মানে দুটা বিশেষকৈ, আৰু স্বৰাজ উদ্যানখন নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ বৃহৎ উদ্যান হ'ব। কিন্তু আমি এটা কি যে পাচলি বজাৰ নোহোৱাৰ কাৰণে যোৰহাটখন বিশৃংখল হৈ আছে। 2খন পাচলি বজাৰ কাৰণে আমি অলৰেডি মই নিগচিয়েট কৰিছোঁ, এটা প্ৰাইভেট পাৰ্টিৰ লগত, এটা চৰকাৰী লগত। এই 2খন পাচলি বজাৰ আমাৰ মই আশাবাদী মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো স্কিমে এলাউ কৰে আমাৰ যোৰহাটত, এইবাৰো কৰিব। সেই 2খন বজাৰ যদি কৰি দিওঁ টাউনখন দেখিবলৈ বেলেগ ধুনীয়া হৈ যাব। মানে মুখ্যমন্ত্ৰীগৰাকীয়ে বহু পৰিমাণে যোৰহাটত দিছে হয়নে? তেওঁ যোৰহাটতে জন্ম হৈছিল, যোৰহাটতে ডাঙৰ হৈছিল। মই সদায় এইটোকে কওঁ, তুমি যোৰহাটতে জন্ম হোৱা মানুহজনে আমাক যদি সহায় নকৰে ক'ত কৰিব? আৰু মইতো তেওঁক ইয়ালৈকে অহাটো বিচাৰোঁ সদায়। এই শেষত মই পুনৰ সুধিব বিচাৰিছোঁ যে যোৰহাটৰ যিসকল ভোটাৰে পুনৰবাৰ চিন্তা কৰিব যে গৌৰৱক নে আপোনাক কি কাৰণে ভোট দিব লাগে বুলি আপুনি ভাবে? না, মই ভাবিছোঁ মই ডেভেলপমেণ্টৰ কাৰণে সদায় কাম কৰি আহিছোঁ, যোৰহাটত যিমান পাৰোঁ ডেভেলপমেণ্টৰ কাৰণে কৰিছোঁ। আৰু ডেভেলপমেণ্ট মানে কি, ৰোড ডেভেলপমেণ্ট, খোৱা পানী, আমি যিটো কথা মই আপোনাক ক'লোঁ, আজি গাঁৱৰ যিবিলাক ৰাস্তা পদূলি আছে সেইবিলাক, সৰু সুৰা যিবিলাক আমাৰ স্কুল আছে, স্কুলবিলাক ভাল কৰাইছে, থিয়েটাৰ হল আছে, থিয়েটাৰ ঠিক কৰা হৈছে, মন্দিৰ, কেঁচা ৰাস্তা নোহোৱা হ'ল হয়নে? বিধানসভা সমষ্টিটোকে মানুহ আহে দেই, আহিলে মই গালি এটা দিওঁ, তেওঁলোকে 10 ফুটমান মাজত ৰাখে, সেইটো বাৰু কেনেকৈ পকা ৰাস্তা কৰোঁ। এতিয়াও কিন্তু মোটামুটি আমি 90% আমাৰ ৰাস্তা পদূলিবিলাক ভাল হৈ আছে আৰু ভাল হৈ থাকিব। বাকীখিনি আমি কৰিব লাগিব, সদায়তো একেটা কথা নহয়। আৰু কামৰ কাৰণে মানুহে ভোট দিব, মই ভাবিছোঁ অন্য কাৰণে নহয়। ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ যে ইতিমধ্যে বহু সমৰ্থক অনুৰাগী আহিছে
হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ বাসগৃহলৈ তেখেতক ওলগ জনাবৰ বাবে আৰু যিহেতু নিৰ্বাচনৰ মাজত মাত্ৰ ভোট দানৰ লৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু ইয়াত যিসকল লোক আছে আমি তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম যে বাইদেউ এইবাৰ কি হ'ব গৌৰৱ গগৈৰ বিৰুদ্ধে হিতেন্দ্ৰনাথ গোস্বামী হয় কেনেকুৱা হ'ব নিৰ্বাচন এইবাৰ এইবাৰ এখন তুমুল ৰণ হ'ব গৌৰৱ গগৈ আৰু হিতেন্দ্ৰনাথ গোস্বামী আমাৰ বিধায়ক মহোদয়ৰ লগত ৰাইজে দেখিছেই সকলো আৰু আৱেগত ভুল নগৈ বিবেকেৰে ভোট দিব তেওঁলোকে যোৰহাটৰ উন্নয়ন দেখিছে আৰু আমাৰ কাৰণে খুব এটা সৌভাগ্যৰ দিন আচলতে আজিৰ দিনটো আমাক উন্নয়ন লাগে হয় হয় ধন্যবাদ জনাইছোঁ আৰু মহিলাসকলক আমি দেখুৱাইছোঁ যে মহিলাসকলে এনেধৰণে গীত জুৰিছে হয় আমি দেখুৱাইছোঁ মহিলাসকলে গীত জুৰিছে তেওঁলোকৰ বিৰাট বিধায়কগৰাকীক পাই প্ৰাৰ্থিত্ব পোৱাৰ পিছত জেং বিহু হুঁচৰি আহিছো চুচৰি বিহু চাৰা খবৰ দি পায় ঐ গোবিন্দাই বাইদেউ 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 এটা কথা সুধো কেনেকুৱা হ'ব এইবাৰ নিৰ্বাচন কেনেকুৱা হ'ব একদম ফটাফটি বহুত ভাল হ'ব দেই বহুত ভাল হ'ব মানে বিজেপি জিকিব জিকিবই লাগিব জিকিম বুলিয়ে ওলাই আহিছো আমি বুকুত একদম যি হেৰি আছিলে কঠোৰ গধুৰ শিল বোজা আছিলে চব আঁতৰাই একদম 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 বহুত ধুনীয়া মন এটা লৈ আহিছো ছাৰক আমি বহুত ধুনীয়াকৈ জিকাই নিব লাগিব আপোনাৰ ঘৰ কোন এৰিয়া মোৰ ঘৰ যোৰহাটতে হয় চেনিজানত হয় আচ্ছা হয় বাইদেউ কেনেকুৱা হ'ব এইবাৰ মজা 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 মানে ইমান কনফিডেন্ট ইমান কনফিডেন্স চিয়'ৰ 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 100 মানে গৌৰৱে নোৱাৰিব নোৱাৰে একদম নোৱাৰে একদম নোৱাৰে নোৱাৰে আৰে বাপ ৰে বাইদেউ ইমান একদম কনফাৰ্ম আমি কনফাৰ্ম কনফাৰ্ম আপোনাৰ কষ্ট কৰিম আমি মই 20 নঙৰ 1 নং ৱাৰ্ডৰ একদম চিয়'ৰ চিয়'ৰ বাইদেউ ইমান কনফিডেন্ট আপোনালোক যে একেবাৰে একেবাৰে। ছাৰে যিমানখিনি আমাৰ বিধায়কে কাম কৰিছে এই 2 বছৰত হয়। গতিকে লৈ আমাৰ ভোট আৰু ভোটো দিয়া নিদিয়াকে আমি এজন বিধায়ক পাই আমাৰ হোলোঙাপাৰত মানে যথেষ্টখিনি কাম আগবাঢ়িছে আগবাঢ়িছে। গতিকে লৈ আমি আৰু 100ৰ ভিতৰত 100 ভোট পাই আছোঁ আৰু আছে বাইদেউ কোনটো অঞ্চলৰ যোৰহাটৰ কোন চেনিজান 22 নং পশ্চিম হোলোঙাপাৰা পঞ্চায়তৰ কেনেকুৱা হ'ব এইবাৰ বহুত ভাল হ'ব বহুত ভাল বহুত ভাল হ'ব গৌৰৱ গগৈ গৌৰৱ গগৈ বা শূন্য শূন্য আৰে বাপ ৰে বাপ বাইদেউ আপোনালোকৰ কোন অঞ্চলৰ মই 36 পঞ্চায়তৰ নাম আছে কেনেকুৱা হ'ব এইবাৰ ভাল হ'ব ভাল হ'ব ভাল হ'ব মানে গৌৰৱ গগৈ পাৰিবনে বনাব গৌৰৱ গগৈ নোৱাৰে আমাৰ হিতেন্দ্ৰ যাবই যাবই মানে বিজেপি যাবই বিজেপি যাবই আৰে বাপ ৰে আপোনালোক ইমান কনফিডেন্ট আপোনালোক আমি কনফিডেন্স যাবই এনেকুৱা নিকা মানুহ আমাৰ যোৰহাটত পাবলৈ নাই হা? এনেকুৱা নিকা ভাৱমূৰ্তি মানুহ আমি যোৰহাটত বিচাৰি পাব নোৱাৰিম প্ৰথম কথাটো হৈছে আপোনাৰ যে গৌৰৱ গগৈ যিহেতু চৰকাৰখন বিজেপি হ'ব বুলি এক্সিট পোলত আমি ওলাই আছোঁ আমি দৃঢ় বিশ্বাস গৌৰৱ গগৈ তেখেতে ভাবি আছে জিকিম বুলি কিন্তু জিকিলেও তেখেতে পুনৰ যে আকৌ ইলেকশ্যন হ'ব গোটেই আমাৰ যোৰহাটবাসী ৰাইজে গম পায় তো দুবাৰ ভোট দিয়াতকৈ এবাৰে কষ্ট হওকচোন আৰু চৰকাৰৰ পইচা দুবাৰ খৰচ কৰিবলৈ আমাৰ যোৰহাটবাসী ইচ্ছা নাই তো সেইটো কাৰণে গৌৰৱ গগৈক আমি এবাৰে হৰুৱাব লাগিব যোৰহাটবাসী ৰাইজে কাৰণ দুবাৰ কিয় ভোট দিব আৰু দুবাৰ দি দিয়াৰ লগে লগে তাৰমানে কংগ্ৰেছ চৰকাৰ গৌৰৱ গগৈ মানে আমাক যোৰহাটৰ পইচা দুবাৰ খৰচ কৰিব তো সেইটো কাৰণে মানে এবাৰতে আমি অকণমান খৰচ কৰিম আৰু জিকাই দিম আৰু হিতেন্দ্ৰকে জিকাই দিম উন্নয়নে কথা ক'ব প্ৰথম কথা হ'ল কি উন্নয়নে কথা ক'ব আৰু অসমীয়া জাতি খাই পাত ফলা জাতি কেতিয়াও নহয় আৰু আগতেও নাছিলে এতিয়াও নহয় গতিকে উন্নয়ন যেতিয়া হৈছে আমি খাই পাত ফালিব নোৱাৰোঁ গতিকে ভোট নিশ্চয়কৈ দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক নিশ্চয়কৈ ভোট দিব আৰু ইমানখিনি উন্নয়ন আজিলৈকে কোনো চৰকাৰৰ দিনত আমি এতিয়া ইমান ডাঙৰ হ'লোহি আজিলৈকে দেখা নাই গতিকে নিশ্চয়কৈ এবাৰ আমি 100% ভোট পাম ধন্যবাদ জনাইছোঁ আৰু আছে বিশেষকৈ মহিলা আৰু আমি দেখা পাইছোঁ যে সমষ্টিসমূহত যোৰহাট জিলাখনৰ সমষ্টিসমূহত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি গতিকে বাইদেউ কেনেকুৱা হ'ব গৌৰৱ কেনেকুৱা হ'ব এইবাৰ সেইটো নাজানো আমাৰ এখন যোৰহাটখনৰ সাংস্কৃতিক অনুষ্ঠান বুলি কয় আৰু শিক্ষিত সমাজ বুলি কয় আমাৰ যদি সকলোখিনি শিক্ষিত হয় তেনেহ'লে আমাৰ মানুহখিনিয়ে ৰাইজে আমাক হিতেন্দ্ৰক জিকাই আনিব লাগে মই সেইটোৱে জানো বেলেগ মই এইবিলাক নাজানো বিৰোধী পক্ষৰ কথা মই একো নাজানো হিতেন্দ্ৰই জিকিব লাগিব জিকাবই লাগিব আমি সেইটোৱে কথা গৌৰৱ গগৈ যিটো আণ্ডাৰ কাৰেণ্ট মানুহে কৈ থাকে যে আণ্ডাৰ কাৰেণ্ট যোৰহাটৰ মানুহ ক্ৰিটিকেল যে যোৰহাটৰ মানুহে মানে শিক্ষিত মানুহ ভালকে ভোট দিব তেওঁলোকে আমি সেইটোৱে আশা ৰাখিছোঁ
বিবেচনা কৰি পেলাই হয় হয় ডেফিনেটলি উন্নয়নৰ ওপৰতে ভোট যাব আৰু যিয়ে কৰি আছে অত বছৰৰ পৰা আমি তেওঁকে ছাপোৰ্ট কৰোঁ আৰু জিকিবই দৃঢ় বিশ্বাস বাইদেউ কি ক'ব আমাৰ হিতেন দাই আহিব ডেফিনেটলি আহিবই আমি জিকাই আনিম বহুত বিশ্বাস আছে হা আহিবই আমি চিয়'ৰ উন্নয়নটো দেখিছে ৰাইজে আৰু তাৰোপৰি আমাৰ গোটেই সম্পূৰ্ণ পঞ্চায়তখিনি আমাৰ হিতেন দাক ভাল পায় গোটেই সম্পূৰ্ণ পঞ্চায়তে ভোট দি আমি জিকামেই ধন্যবাদ জনাইছোঁ আৰু আমি দেখিলোঁ যে বৰ্তমান হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব যোৰহাট বিধানসভা সমষ্টিত লাভ কৰাৰ পিছতে বহু অনুৰাগী সমৰ্থক তেখেতৰ বাসগৃহলৈ আহিছে আৰু বহু লোকে এই মত প্ৰকাশ কৰিছে যে বিজেপি চৰকাৰৰ যি উন্নয়ন যোৰহাট বিধানসভা সমষ্টিটোৰ উন্নয়ন কৰিছে তাৰ বাবে এইবাৰ যোৰহাটত পুনৰবাৰ হিতেন্দ্ৰনাথ গোস্বামী জয়লাভ কৰি যোৰহাটৰ বিধায়ক হোৱাটো নিশ্চিত গতিকে ফলাফললৈ আমি কিছুদিন বাট চাব লাগিব আৰু নিৰ্বাচনৰ প্ৰতিটো বাতৰি ডাঁৰৰ বাতৰি দ্বাৰাই লাভ কৰি থাকিবলৈ হ'লে আপোনালোকে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ